দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত নৰেন্দ্ৰ মোদী অধিষ্ঠিত হোৱাৰ বাবে নগাঁৱৰ চামগুৰি মণ্ডল বিজেপিৰ উদ্যোগত আজি সোমবাৰে বিজয় উৎসৱ পালন কৰা হয়। পুৱাৰে পৰা ফটকা আতচবাজি ফুটাই বিশাল সমদল উলিয়াই চামগুৰিৰ প্ৰান্তে প্ৰান্তে আনন্দ উল্লাস কৰা দেখা গ'ল। মোদী মোদী শ্লোগান দি আকাশ বতাহ কঁপাই তুলিলে শ শ বিজেপি সমৰ্থকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসন গ্ৰহণ কৰিছে আৰু ইয়াৰ সামগ্ৰীত দেখিছে উৎসৱ মুখৰ পৰিৱেশ। ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা স্ব ইচ্ছাৰে ওলাই আহিছে। সকলোৰে মুখে এটাই কথা, মোদী 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 কৌপাকলৰ ৰেলী কৰিছে। মণ্ডলৰ পৰা আপোনাৰ মিডিয়াৰ যোগে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি আমি বিজয় উৎসৱ পাতিছোঁ। যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱৰ দ্বিতীয় টাৰ্মৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী হৈছে। সেই উপলক্ষে আমি চামগুৰি মণ্ডলৰ নগাঁও জিলাৰ উদ্যোগত চামগুৰি মণ্ডলৰ আমি বিজয় উৎসৱ পালন কৰিছোঁ। আৰু এই বিজয় উৎসৱ আমি কাৱৈমাৰী ফিল্ডৰ পৰা আমি এইফালে পেনাই হৈ বৰমা হৈ পেনাই হৈ আমি এইফালে বাজে হৈ চামগুৰি হৈ কনৌমাৰী হৈ বিজয় আমি পূৰা ৰেলী কৰিম। কিন্তু আপোনালোকে চাইছে আজি কিমান উৎসাহ ৰাইজৰ মাজত। আজি কিমানমান লোক আপোনাৰ লগত গোট খাইছে? মিনিমাম প্ৰায় 1-1,000 মানুহ লোক গোট খাইছে। বাইক বহুত বাইক আছে, 5মান বাইক আছে। হয়। আৰু এইটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে আমি বিজয় উৎসৱ পালন কৰিছোঁ। আমি খুচি চামগুৰিৰ বাহিৰে আজি খুচি, অসম ৰাজ্যৰ খুচি যে দেশৰ প্ৰধানমন্ত্ৰী যি টাইমৰ বাবে একেবাৰে ইমান সংখ্যক আমাৰ MP লেভেলে হ'বলৈ সক্ষম হৈছে। সেই উপলক্ষে আমি বিজয় উৎসৱ পালন কৰি আছোঁ। আমি দিনজোৰা কাৰ্যসূচী। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।